নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকলৈ লৈ আনিছোঁ মোৰ বাৰীত ফুলি থকা এইজোপা এজেলিয়া ডাবুল। বছৰৰ 12 মাহে ফুলি থাকে। তোমালোকে মন কৰিবাচোন, ইয়াত মই তলত কণীৰ যি কণী খাবলৈ বা কেক বনাবলৈ যিখিনি কণী ব্যৱহাৰ কৰোঁ তাৰ বাকলিবিলাক গুৰি কৰি এনেকৈ দি দিওঁ, তেতিয়া বেছিকৈ ফুলে। আৰু এটা কথা, মাজে মাজে মই ইয়াত কলৰ বানানা পিল যিটো কয়, কলৰ এইবিলাক দেখিছানে? কল ফুলটোৰ এইটো কলি কিমান কলি আছে চাবচোন। এইখিনি বছৰ 12 মাহ ফুলিয়ে থাকে এই ফুলজোপা। ইয়াত মই মাজে মাজে কি দিওঁ গম পাইছানে? কলৰ আমি যিখিনি কল খাবলৈ আনো, কলখিনি খাই বাকলিখিনি পানীত তিয়াই থওঁ, আৰু সেইখিনি গেলি গ'লে 4-5 দিনত গেলি যায়। তাৰ পানীখিনি গোটেইখিনি ঘুলি মেলি ইয়াত দি দিওঁ। পানী নিদিলেও হৈ যায়, তেতিয়া সেইখিনি পানীও কাম কৰে। 2 এদিনৰ মূৰে মূৰে পানী দিব লাগে, নহ'লে পানীটো দি থাকিব লাগে। আৰু তেনেকৈ যদি বানানা পিল যদি দিয়া হয় কলৰ পৰা হেৰি কৰাটো, তেতিয়াহ'লে কিন্তু বহুত ধুনীয়াকৈ ফুল ফুলি থাকে। কণীৰ বাকলি কিন্তু আৰু এটা কথা, এইটো যিটো কণীৰ এইটো বাকলিখিনি আমি যদিহে হেৰি কৰোঁ, মিক্সাৰত দি যদি মিহি কৰি লওঁ আৰু ভাল। তাৰপিছতে আৰু এডাল ফুল লৈ আনিছোঁ, জিনিয়া। ৰ'দ পৰি আছে জিনিয়াজোপা, বহুত ফুলিছে। আপুনি এইটো সময়ত ফুল মানুহৰ ঘৰত ছিজন ফুল প্ৰায় কম দেখা যায়। এতিয়া অৱশ্যে গেন্দা ফুলবিলাক ফুলিছে, নাৰ্জী ফুলবিলাক মোৰ বাৰীতো ফুলি আছে, বহুত ফুলিছে নাৰ্জী ফুলো। আজি আকৌ লক্ষ্মী পূজা, মানুহে তাৰে নাৰ্জী ফুলৰ ভালেখিনি চুৰ কৰিও লৈ গ'ল। এইহে জিনিয়া, মই জিনিয়াখিনিতো একেই কৰোঁ। বানানা পিল প্লাছ এই কলৰ এই কণীৰ বাকলি ভাঙি দিওঁ, তেতিয়া ফুল বেছিকৈ দিয়ে। আৰু এইজোপা এইকেইদিন জকমকাই থকা আমাৰ নাৰ্জীজোপা, অকল মোৰ বাৰীতে নহয়, সকলোৰে বাৰীত হয়তো ফুলি থাকে, ফুলি আছে, নহয় জানো? আৰু এইজোপাই বছৰৰ 6 মাহ থাকিব। আৰু এতিয়া ইয়াৰ পৰা যদি আগবিলাক আমি যদি ৰুই দিওঁ, কাটিং কৰি যদি ৰুই দিওঁ, আৰু ধুনীয়াকৈ প্ৰডাকশ্যন দিব। আৰু সেইখিনিও বহুত তলতে ফুল লাগিব। কাটিং পুলিবিলাকত বৰ চাপতে ফুল লাগে। এইটো অৱশ্যে যোৱা বছৰ মই থৈ যোৱা পুলি, ইয়াৰ পৰা কাটিং কৰিছোঁ। এতিয়া চোৱাচোন কিমান ফুলিছে, ইমানখিনি ফুল, গোটেই ফুল ফুলি আছে, ভৰি আছে। আজি মই প্ৰথমতে কৈছিলোঁ, আজি আকৌ লক্ষ্মী পূজা নহয়। ইয়াৰ পৰাই ভালেকেইটা ডাল আজি টানি লৈ গ'ল, ছিঙি লৈ গ'ল। আমি ৰাতিপুৱা শুই থাকোঁতে কেতিয়া কোনে ছিঙি লৈ গ'ল গমেই নাপালোঁ। ফুলে চুলে লৈ গ'ল ফুলবিলাক, তেওঁলোকে পূজাত লগাবৰ কাৰণে। খোজা হ'লেও দিলোঁ হ'লে, এনেকৈ চুৰ কৰি নিলে বেয়া লাগে আৰু, নহয় জানো? এইবিলাক দেখিছেনে? এইটো হাতঠাৰি ছিঙি লৈ গ'ল। যিয়ে নহওক, আৰু ফুল আছে বহুতখিনি, মই আপোনালোকক দেখুৱাম। সদ্যহতে মই আজি ফুলৰ এই 3টা প্ৰজাতিৰ ফুল আপোনালোকলৈ লৈ আনিলোঁ, আৰু ভৱিষ্যতে দেখুৱাম বুলি কথা দি